Hello everyone and welcome back to my YouTube channel. আজি আমি দুইজনী ওলালো বজাৰ কৰিবলৈ। ভাবিলোঁ আজি কিবা এটা সন্ধিয়া স্পেচিয়েল বনাওঁ ডিনাৰত খাবৰ কাৰণে। সো আমি দুইজনী বজাৰলৈ ওলালো। বজাৰত ইটো সিটো লাগতিয়াল বস্তু বজাৰ কৰাৰ পিছত আমি ওলালো আমাৰ মেইন ইনগ্ৰেডিয়েণ্টটো কিনিবলৈ। সো আমাৰ আজি মেইন ইনগ্ৰেডিয়েণ্ট হৈছে পনীৰ। সো আমি পনীৰ কিনিলোঁ। পনীৰৰ লগত যি বস্তু আমাৰ লাগতিয়াল আছিলে সেইবোৰ লাহেকৈ কিনি আমি উভতি আহি আমি ৰুম পালোঁ। একচুৱেলি অফিচৰ পৰা অহাৰ পিছত আমাৰ একেবাৰে ধৈৰ্য নাথাকে যে আমি আহি আকৌ কিবা এটা বনাই পেলাই খাওঁ, কিন্তু অকলে থাকিলেতো উপায় নাই, কৰিব লাগিবই। সেইকাৰণে বজাৰৰ পৰা আহি লৰালৰি কামত লাগিলোঁ। এয়া পাচলিখিনি উলিয়াই লৈ আমি লৰালৰিকৈ পাচলিখিনি কাটি ল'লোঁ। পনীৰৰ কিউবছবোৰ ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই আমি লাহেকৈ তেলত পনীৰখিনি দি দিলোঁ। তাৰপিছত পনীৰখিনি অলপ ফ্ৰাই কৰিলোঁ গল্ডেন ব্ৰাউন হোৱালৈকে। পনীৰখিনি অলপমান ফ্ৰাই কৰাৰ পিছতে যেতিয়া গল্ডেন ব্ৰাউন কালাৰটো আহে তেতিয়া আমি পনীৰখিনি ধুনীয়াকৈ এক্সট্ৰাকৈ এখন প্লেটত কাঢ়ি পেলাই থৈ দিলোঁ। তাৰপাছত এতিয়া আমি তেলত নহৰু দিম। নহৰু দিলোঁ। নহৰু দিয়াৰ পিছত নহৰুখিনি আমি আকৌ ফ্ৰাই কৰিম অলপ গল্ডেন ব্ৰাউন হোৱালৈ। নহৰুখিনি ফ্ৰাই কৰিলোঁ, অলপ গল্ডেন ব্ৰাউন হোৱাই দেখিছে। চ' আমি তাতে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ফ্ৰাই হোৱা মানে আমি ভাবিলোঁ যে আমি আমাৰ মেৰিনেশ্যন যোনটো পেষ্ট হয় সেইটো ৰেডি কৰি লওঁ। চ' আমি তাতে দৈ দিলোঁ। দৈৰ লগত আমাৰ যি ডিফাৰেণ্ট মছালাছ আছিলে, হালধি হওক, জিৰা পাউডাৰ হওক, জলকীয়া গুড়ি হওক, ধনিয়া পাউডাৰ হওক বা বাকী বেলেগ যিও মছলা হওক, সেই মছলাখিনি আমি এড কৰিলোঁ। এড কৰি পেলাই আমি এই পেষ্টটো ৰেডি কৰিলোঁ। ধুনীয়াকৈ আমি পেষ্টটো ৰেডি কৰিলোঁ। তাৰপাছত তেতিয়া মানে আমাৰ পিঁয়াজখিনি সিজি গৈছে। চ' তাতে আমি বিলাহী দি দিলোঁ। বিলাহীখিনি দিয়াৰ পিছত বিলাহীখিনি অলপমান সিজালৈকে আমি ফ্ৰাই কৰিলোঁ। এয়া দেখিছে আপোনালোকে আমাৰ বিলাহীখিনি ইতিমধ্যে সিজি গৈছে। চ' আমি তাতে মেৰিনেট কৰি থোৱা যোনটো পেষ্ট আছিলে সেই পেষ্টটো আমি তাত এড কৰি দিলোঁ। তাৰপিছতে অলপমান আমি ভালকৈ মিক্স কৰিলোঁ। মিক্স কৰাৰ পিছত আমি তাতে অলপ নিমখ দিলোঁ। নিমখ দিয়াৰ পিছত আমি তাতে আমাৰ বাচি থকা ইনগ্ৰেডিয়েণ্টটো মানে কেপচিকামছখিনি এড কৰি দিলোঁ। কেপচিকামছখিনি এড কৰাৰ পিছত অলপমান আমি ল' ফ্লেমত এইখিনি ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত যেতিয়া অলপমান কেপচিকামখিনি সিজিলে আমি তাতে পানী এড কৰি দিলোঁ আৰু পানীটোত উতল আহিবলৈ দিলোঁ। উতল অহাৰ পিছত আমি পনীৰৰ কিউবছখিনি তাতে এড কৰি দিলোঁ। এয়া আপোনালোকে চাব পাৰে যে কেনেকৈ ধুনীয়াকৈ পনীৰৰ কিউবছখিনি এড কৰাৰ পিছত যেতিয়া পানীটো এবজৰ্ব হৈ যায় তেতিয়া আমি গ্ৰেভিটো হোৱাৰ পিছত সেইটোক ধনিয়া পাতেদি গাৰ্নিছ কৰি দিলোঁ। চ' ফাইনেলি আৱাৰ পনীৰ ইজ ৰেডি এণ্ড ইটছ ৰেডি টু ইট। এণ্ড দ্যাটছ অল ফৰ টুডে।